নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আলোচনা কৰিম সমাজ অধ্যয়ন আৰু সাধাৰণ জ্ঞানৰ কেইটিমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নসমূহ NCERT আৰু SCERT সোশ্যাল সায়েন্সৰ আধাৰত বনোৱা হৈছে আহক আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখন হ'ল শুদ্ধ উত্তৰটো হ'ব ক এছিয়া পৃথিৱীৰ উপৰিভাগত 7খন মহাদেশ আৰু 5খন মহাসাগৰ আছে 7খন মহাদেশ হৈছে এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওশেনিয়া আৰু এণ্টাৰ্কটিকা মহাদেশ ইয়াৰ মাজত সকলোতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ আৰু সকলোতকৈ ক্ষুদ্ৰতম মহাদেশখন হৈছে ওশেনিয়া দেশ মালভূমি পৃথিৱীৰ মুধচ বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব ক পামিৰ মালভূমিক পৃথিৱীৰ মুধচ বুলি কোৱা হয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত হ'ল শুদ্ধ উত্তৰটো হ'ব গ হিমালয় পৰ্বতক তিনিটা ভাগত ভাগ কৰা হৈছে সেইকেইটা হৈছে আগ্নেয় পৰ্বত ভংগিল পৰ্বত আৰু স্তূপ পৰ্বত আগ্নেয়গিৰিৰ ফলত সৃষ্টি হোৱা পৰ্বতক কি বোলা হয় আগ্নেয় পৰ্বত আৰু আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভা জমা হৈ সৃষ্টি হয় কাৰণে এই শ্ৰেণী পৰ্বতক সঞ্চয়জাত পৰ্বত বুলিও কোৱা হয় উদাহৰণস্বৰূপে জাপানৰ ফুজিয়ামা এটি আগ্নেয় পৰ্বত পৰীক্ষাত আহিব পাৰে কোনখন পৰ্বত আগ্নেয় পৰ্বতৰ উদাহৰণ বা ভংগিল পৰ্বতৰ উদাহৰণ আৰু মুখামুখিভাৱে গতিশীল দুটা ফলকৰ মধ্যৱৰ্তী অঞ্চলত প্ৰচণ্ড চাপৰ সৃষ্টি হয় সেই মাজৰ অঞ্চলটো কি হয় ওপৰলৈ উঠি আহে আৰু এনে ধৰণে যি পৰ্বতৰ সৃষ্টি হয় তাক কি বোলা যায় ভংগিল পৰ্বত উদাহৰণস্বৰূপে হিমালয় আৰু ভাৰতৰ যি আৰাৱলী পৰ্বত আছে এয়া হৈছে আটাইতকৈ পুৰণি ভংগিল পৰ্বত অতি গুৰুত্বপূৰ্ণ মনত ৰাখিব ভূমিকম্পৰ ফলত কোনো অংশ ওপৰলৈ উঠি আহিব পাৰে আৰু এই ওপৰলৈ উঠি আহি যি পৰ্বতৰ সৃষ্টি হয় তাক বোলা যায় স্তূপ পৰ্বত আৰু এনে ধৰণৰ পৰ্বতৰ উদাহৰণ হৈছে জাৰ্মানীত অৱস্থিত ব্লেক ফৰেষ্ট পৰ্বত আৰু যি অংশ তললৈ বহি যায় সেই অংশক বোলা যায় গ্ৰস্থ উপত্যকা আৰু ইউৰোপ মহাদেশৰ ৰাইন ভেলী এই ধৰণৰ এটি গ্ৰস্থ উপত্যকা খুবেই ইম্পৰ্টেণ্ট মনত ৰাখিব এভাৰেষ্ট শৃংগৰ উচ্চতা হ'ল শুদ্ধ উত্তৰটো হ'ব ৮৮৪৮ মিটাৰ আৰু হিমালয়ৰ সৰ্বোচ্চ শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ হৈছে গড়দুইন অষ্টিন আৰু তৃতীয় উচ্চতম শৃংগ হৈছে কাঞ্চনজংঘা মানস সৰোবৰ হ্ৰদৰ ওচৰৰ চেমায়ুংডুং হিমবাহৰ পৰা ডেছ নৈৰ উৎপত্তি হৈছে চেমায়ুংডুং হিমবাহৰ পৰা কোনখন নদীৰ উৎপত্তি হৈছে শুদ্ধ উত্তৰটো হ'ব খ ব্ৰহ্মপুত্ৰ নদীখন তিনিখন দেশৰ মাজেদি প্ৰবাহিত হৈছে সেইকেইখন হৈছে তিব্বত ভাৰতবৰ্ষ আৰু বাংলাদেশ তিব্বতত নদীখনক চাংপো অৰুণাচলত চিয়াং আৰু অসমত প্ৰৱেশ কৰাৰ পিছত কি হয় ব্ৰহ্মপুত্ৰ নাম লয় পৃথিৱীৰ সৰ্ববৃহৎ বদ্বীপ হৈছে শুদ্ধ উত্তৰটো হ'ব সুন্দৰবন বদ্বীপ আৰু এই সুন্দৰবন বদ্বীপ গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মোহনাত সৃষ্টি হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী হ'ল শুদ্ধ উত্তৰটো হ'ব ক আমাজন এই আমাজন নদী দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত পৃথিৱীৰ বৃহত্তম দ্বীপটো হ'ল শুদ্ধ উত্তৰটো হ'ব ঘ অষ্ট্ৰেলিয়া পৃথিৱীৰ ভিতৰত বৃহত্তম সাগৰীয় দ্বীপ হৈছে অষ্ট্ৰেলিয়া আৰু যদি নদীৰ দ্বীপ বুলি কোৱা যায় তেন্তে কি হ'ব মাজুলী কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰটো হ'ব খ 1492 চনত আৰু ভাৰতবৰ্ষ আৱিষ্কাৰ কৰিছিল ভাস্কো দা গামাই 1498 খ্ৰীষ্টাব্দত পৃথিৱীৰ ভিতৰত সৰ্বাধিক দীঘল নৈ হ'ল শুদ্ধ উত্তৰ হ'ব গ নীল নদী আৰু এই নীল নদী আফ্ৰিকা মহাদেশত আছে পৃথিৱীৰ উপৰিভাগৰ 10% ঠাই জলভাগে আগুৰি আছে শুদ্ধ উত্তৰটো হ'ব খ 71%
পৃথিৱীৰ উপৰিভাগৰ ৭১% পানী আছে আৰু ২৯% কি আছে মাটি আছে পৃথিৱীৰ বৃহত্তম মহাসাগৰখন হ'ল শুদ্ধ উত্তৰটো হ'ব ক প্ৰশান্ত মহাসাগৰ পাঁচখন মহাসাগৰৰ ভিতৰত আটাইতকৈ বৃহত্তম হৈছে প্ৰশান্ত মহাসাগৰ এই পাঁচখন মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ পৃথিৱীৰ আটাইতকৈ গভীৰতম খাদ হ'ল শুদ্ধ উত্তৰটো হ'ব খ মেৰিয়ানা খাদ যাৰ গভীৰতা ১১,০২২ মিটাৰ আৰু এই মেৰিয়ানা খাদ অৱস্থিত প্ৰশান্ত মহাসাগৰত ভাৰত মহাসাগৰত থকা মৰিচাছ দ্বীপ হ'ল শুদ্ধ উত্তৰটো হ'ব খ আগ্নেয় দ্বীপ ৰকি পৰ্বতমালা হ'ল শুদ্ধ উত্তৰটো হ'ব গ উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বত হ'ল ৰকি পৰ্বতমালা প্ৰত্যেকখন মহাদেশৰ উল্লেখযোগ্য পৰ্বতমালাসমূহ আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব খুবেই ইম্পৰ্টেণ্ট পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা হ'ল শুদ্ধ উত্তৰটো হ'ব খ এণ্ডিছ আৰু এই এণ্ডিছ পৰ্বতমালা দক্ষিণ আমেৰিকাত অৱস্থিত এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰা পৰ্বতমালা হ'ল শুদ্ধ উত্তৰটো হ'ব ইউৰাইল পৰ্বতমালা আজিলৈ ইমানেই ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ